হাই এভৰিৱান, আজি ৰাতিপুৱাতে ওলালোঁ গুৱাহাটীলৈ। আৰু এইফালে ভাইটি, এইফালে শাহু মা। আৰু দেখিছেনে গুৱাহাটীৰ একদম ট্ৰাফিক জামত ফচিলৈ অৱস্থা নাইকিয়া, গৰম নে ঠাণ্ডা গমেই পোৱা নাই। ইফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ উৰণীয়া সেতু ধুনীয়াকৈ নাম দিয়া হৈ গ'ল। তো ভাল লাগিছে এখন দেখি পেলাই। আৰু এইফালে দেখিলেনে আমি আহিলোঁ গাড়ীখন পাৰ্ক কৰিবলৈ চিটি চেণ্টাৰৰ তলত। তো আহিছিলোঁ এপ'ল' হস্পিটেলত, শাহুমাৰ অকণমান অসুস্থ, দেখুৱাবলৈ ডক্টৰ দেখুৱাই কৰি হৈ গ'ল। দেখিছেনে উৎপাত। এয়া মই চাহ বিস্কুট আৰু চানা অকণ লৈ আহিছিলোঁ, যিহেতুকে ৰাতিপুৱাই খাই বৈ আহা। আৰু ইফালে ৱালকেইখন কালাৰ কৰা দেখি বৰ ধুনীয়া লাগিছে। আৰু শেষত যোৰাবাটৰ এইখিনিতে এখন শৰ্মা হোটেল আছে, তাত কিন্তু বহুত ধুনীয়া খাদ্য পায় আৰু নিৰামিষ পায়। যিসকল নিৰামিষ বুজি তেওঁলোকে নিৰামিষ খাদ্য খাব পাৰে। আমি খালোঁ পনীৰ, লগতে পাণ দোকান থাকে অভিয়াছলি হোটেলৰ বাহিৰত। তো খালোঁ, খাই লৈ ঘৰত আহি চেঞ্জ কৰিলোঁ। ইফালে ভাগিন ছোৱালীৰ বাৰ্থডে আছিল, তো চেলিব্ৰেট কৰিলোঁ। বাই।